নমস্কাৰ বন্ধুসকল, আজি আমি শ্ৰীমদ ভগৱত গীতা সম্পৰ্কত হিন্দু সনাতনীসকলৰ প্ৰমাণ্য গ্ৰন্থ শ্ৰীমদ ভগৱত গীতাৰ বাণী শ্ৰীমদ ভগৱতাই মানৱ সভ্যতাত কেনেধৰণে প্ৰভাৱান্বিত কৰিছে আৰু শ্ৰীমদ ভাগৱত গীতাইনো মানুহৰ জীৱনাচাৰ্যত কি ধৰণৰ প্ৰভাৱ পেলায় সেই বিষয়ে আমি অৱগত হ'ম। এজন সংস্কৃত পণ্ডিত ডক্টৰ জয়কৃষ্ণ মহন্ত ছাৰৰ পৰা আমি মহন্ত ছাৰৰ পৰা গীতাৰ সাৰমৰ্ম শুনিম। আমি মহন্ত ছাৰৰ পৰা শ্ৰীমদ ভাগৱত গীতাৰ সবিশেষ অৱগত হ'ম। গীতাইনো আমাৰ জীৱনত কেনেধৰণে প্ৰভাৱান্বিত কৰে তাৰ বিষয়ে অৱগত হ'ম। এয়া সংস্কৃত পণ্ডিত ডক্টৰ জয়কৃষ্ণ মহন্ত ছাৰ। নমস্কাৰ। 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 ছাৰ, আজি আমি শ্ৰীমদ ভগৱত গীতা সম্পৰ্কত আপোনাৰ পৰা অৱগত হ'ব খুজিছোঁ। এতিয়া আপুনি আমাক গীতাৰ বিষয়ে সবিশেষ কওকচোন। সকলোকে নমস্কাৰ জনাইছোঁ। এটা বৰ প্ৰয়োজনীয় আৰু মহৎ উদ্দেশ্যৰে আপোনালোক আহি যিটো বিষয়ৰ ওপৰত মোক দুষাৰ ক'বৰ কাৰণে অনুপ্ৰাণিত কৰিছে এইটো বৰ প্ৰশংসনীয়। এইকাৰণেই যে শ্ৰীমদ ভগৱত গীতা সৰ্বকালৰ এখন অতি প্ৰাসংগিক গ্ৰন্থ আৰু এই গ্ৰন্থত যদিও সংস্কৃতত ৰচিত অত্যন্ত কঠিন যদিও ইয়াত জ্ঞান তত্ত্ব জীৱনৰ আদৰ্শ এই সকলোখিনি ইমান সুন্দৰকৈ বিবৃত কৰা হৈছে যে তাৰ ভিতৰলৈ যদি আমি সোমাওঁ আমি মানুহৰ জীৱনটোক পৰিশীলিত কৰাৰ এটা অদ্ভুত প্ৰেৰণাদায়ক শক্তি আমি তাত দেখিবলৈ পাওঁ। এতিয়া প্ৰথমতে শ্ৰীমদ ভগৱত গীতা এখন অতি কঠিন শাস্ত্ৰ বুলি আমাৰ সমাজত এটা পৰম্পৰা আছে, সকলোৱে কয়। আনকি আমাৰ ভিতৰুৱা গাঁওবিলাকত বৃদ্ধসকলে ডেকা ল'ৰাবিলাকক কয়, বোপাইহঁত গীতা এতিয়াই পঢ়িবৰ হোৱা নাই, গীতা পঢ়িলে মানুহ এইটো এটা শুনা যায় প্ৰায় পগলা হয়। আচলতে সেইটো কথা নহয়। গীতাই জ্ঞান আৰু বৈৰাগ্যক এনেকুৱা সুন্দৰ আৰু এনেকুৱা সুমধুৰ ভাষাৰে অন্তৰত প্ৰচিত কৰে, অন্তৰতে সুমুৱাই দিব বিচাৰে যে এজন ব্যক্তিয়ে দৈনন্দিন কৰ্মৰ পৰা তেওঁ বিমুখ হ'বও পাৰে, এনেকুৱা এটা ভাৱ আমাৰ গাঁওবিলাকত আছে। আচলতে সেইটো কথাটো নহয়। আচল কথাটো হ'ল যে শ্ৰীমদ ভগৱত গীতাই জ্ঞান, কৰ্ম, বৈৰাগ্য আৰু ভক্তি এই চাৰিওটা বস্তুক একেডাল সূতাতে গাঁঠি আমালৈ আগবঢ়াই দিছে। সেইখিনি কথা কোৱাৰ আগতে শ্ৰীমদ ভগৱত গীতাৰ পটভূমিত দুষাৰমান কথা ক'ব লাগিব। প্ৰথম কথা হ'ল মহাভাৰতৰ ভীষ্ম পৰ্বৰ অন্তৰ্গত এই গ্ৰন্থখনি ৭০০টি শ্লোকত ৰচিত হৈছে আৰু পৰম পুৰুষ শ্ৰীকৃষ্ণৰ মুখনিসৃত বাণী বুলি আমাৰ সমাজত, হিন্দু সমাজত, অকল ভাৰতবৰ্ষতেই নহয় সমগ্ৰ বিশ্বতে এই গ্ৰন্থখনৰ অভূতপূৰ্ব আদৰ দেখা পোৱা যায়। এইকাৰণেই দেখা পোৱা যায় যে আমাৰ ভাৰতীয় কৃষ্টি আৰু পৰম্পৰাই আমাক মানৱ জাতিৰ কল্যাণৰ অৰ্থে আগবঢ়োৱা এখন অমূল্য গ্ৰন্থ হিচাপে এই গ্ৰন্থখনিয়ে পৃথিৱীৰ বিদ্বত সমাজত এটা বিশেষ স্থান অধিকাৰ কৰি আছে। এইকাৰণেই অধিকাৰ কৰিছে যে ইয়াত ভক্তিৰ যিটো আৱৰণ, সেই আৱৰণটোৰ পৰা ওলাই পেলাই যদি আমি গীতাখনৰ ভিতৰলৈ, গীতা শাস্ত্ৰখনৰ ভিতৰলৈ সোমাম, আমি দেখিম যে ইয়াত প্ৰতিজন মানুহৰ, এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিজন মানুহৰ যিটো কৰ্তব্য, যিটো কৰণীয়, যিটো তেওঁৰ
ইয়ালৈ এই পৃথিৱীলৈ অহাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো তাত সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে। সেইবাবেই ধৰ্মৰ বাবে নহয় যে মোক ভক্তি কৰা, ভগৱন্তই কৈছে মোক ভক্তি কৰা। মোক ভক্তি কৰাৰ উদ্দেশ্যটোৰ উপৰিও এই যে মানুহক জীৱনত সঠিক কৰ্তব্যৰ পথ এটা দেখুৱাই দিছে, সেই পথটোৰ অন্বেষণতহে এই গ্ৰন্থখন বিশ্বৰ সকলো দেশতে সমানে ই আদৰণীয়। সেইকাৰণেহে মানে জীৱন আদৰ্শটো মানে তাতে জীৱনৰ আদৰ্শটো মানে আমি মানৱ কুলে যে জীৱন লাভ কৰিলোঁ, এই জীৱন আমাৰ কৰ্মপন্থানো কেনেকুৱা হ'ব বিষয়ে সেই কথাটোহে। এতিয়া মানে ইয়াত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, এতিয়া আমাৰ পৃথিৱীৰ প্ৰতিজন মানুহে অৰ্জুন একোজন। হয় হয়, আমি প্ৰত্যেকেই একোজন অৰ্জুন। অৰ্জুনে যেনেকৈ নিজৰ কৰ্তব্যৰ পৰা বিচলিত হৈছিল, ঠিক তেনেদৰে আমিও সমাজ জীৱনৰ নানান সমস্যাত নিজৰ কৰ্তব্যৰ পৰা আমি যেতিয়া বিচলিত হওঁ, ঠিক সেই মুহূৰ্ততে গীতাৰ প্ৰতিটো শ্লোকে আমাক নিজৰ কৰ্তব্যত আগবাঢ়ি যাবৰ কাৰণে আমাক এটা অদ্ভুত অনুপ্ৰেৰণা দিব পাৰে, অদ্ভুত প্ৰেৰণা দিব পাৰে, যিটো প্ৰেৰণা লাভ কৰিলে আমি কৰ্তব্য পথৰ পৰা কেতিয়াও বিচলিত নহওঁ। আৰু কৰ্তব্যৰ পৰা বিচলিত নোহোৱাটোৱেই হ'ল এজন সফল মানুহৰ জীৱনৰ আচল উদ্দেশ্য। মানে আপুনি এইটো কথা ক'ব খুজিলে যে ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ মাজত হোৱা কথোপকথনৰ লিপিবদ্ধ ৰূপটোৱে হ'ল শ্ৰীমদ ভাগৱত গীতা। আৰু এতিয়া আপুনি ছাৰ আমাক এটা কথা কওকচোন, এই গীতাখন লিখাৰ, গীতাখনৰ যি উৎপত্তিৰ পটভূমিটো আপুনি অকণমান আমাক ক'ব। এই শ্ৰীমদ ভাগৱত গীতাৰ পটভূমিটো হ'ল গীতাখন 18টা অধ্যায়ত বিভক্ত কৰা লিখা হৈছে। এই পটভূমিটো হ'ল যেতিয়া আমাৰ সকলোৱে জানেই মহাভাৰতৰ যুদ্ধখনৰ কথা, কৌৰৱ আৰু পাণ্ডৱৰ যেতিয়া সমূহ সমৰত তেওঁলোক যেতিয়া আহি সৈন্যসকল আহি থিয় হ'লহি, তেতিয়া কৈছে অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে, সেনয়োৰ উভয়োৰ মধ্যে স্থাপয় মে ৰথ। যে অৰ্জুনে তেওঁৰ সাৰথী স্বৰূপ ভগৱন্তক কৈছে যে দুয়ো পক্ষৰ সেনাৰ মাজত মোৰ ৰথ স্থাপন কৰা। হে জনাৰ্দন, হে মাধৱ, মোৰ ৰথ তুমি দুই পক্ষৰ সেনাৰ ওচৰৰ মাজলৈ লৈ যোৱা, যাতে মই সকলোকে ভালদৰে দেখা পাওঁ। আৰু তাৰপিছত যেতিয়া লৈ গ'ল ৰথখন, তেতিয়া অৰ্জুনে দেখিলে এফালে ভীষ্ম আছে, এফালে দ্ৰোণ আছে। ভীষ্ম পিতামহ, দ্ৰোণ তেওঁৰ গুৰু, আৰু তেওঁৰ সমস্ত ককাই ভাই বন্ধু ইষ্ট মিত্ৰ কুটুম্ব সকলো থিয় হৈছে যুদ্ধং দেহি মনোভাৱেৰে, সকলোৰে হাতত অস্ত্ৰ। তেতিয়া অৰ্জুনে ক'লে যে মোৰ এই আত্মীয় স্বজনক মই বধ কৰি মই কি পাম? মই জীৱনত কি পাম? মই যদি ৰাজ্যখন পাবৰ কাৰণে যদি মোৰ গোটেই আত্মীয় স্বজনক বধেই কৰোঁ, তেতিয়া মই কাৰ মাজত ৰজা হ'ম? মই ভোগ কেনেকৈ কৰিম? ভোগ কৰিবৰ কাৰণে অকলশৰীয়াকৈতো কোনেও ভোগ কৰিব নোৱাৰে। মই যদি সকলোকে বধেই কৰোঁ, মই কেনেকৈ ভোগ কৰিম? মই কেনেকৈ ৰজা হ'ম? তেতিয়া কৈছে যে মই ইয়াতকৈ, হে মাধৱ, মই যুদ্ধ নকৰোঁ, মই ভিক্ষা কৰিয়েই মই জীৱন নিৰ্বাহ কৰিম, মই যুদ্ধ নকৰোঁ। তেতিয়া কৃষ্ণই ক'লে যে অৰ্জুন, তুমি নিজৰ কৰ্তব্যৰ পৰা বিচলিত নহ'বা। ক্ষত্ৰিয়ৰ কৰ্তব্য হ'ল যুদ্ধ কৰা, আৰু তোমাৰ যুদ্ধ কৰাৰ কৰ্তব্যটোৱে হ'ল তোমাৰ জীৱনৰ শ্ৰেষ্ঠ লক্ষ্য। আৰু সেই লক্ষ্য তুমি উপনীত হ'ব পাৰিলেই তুমি স্বৰ্গ লাভ কৰিবা। কৈছে যে এইবুলি কৈছে যে তুমি যুদ্ধ কৰা, যুদ্ধ কৰিলে হয় তুমি তোমাৰ যদি মৃত্যু হয় তুমি স্বৰ্গ লাভ কৰিবা, যদি মৃত্যু নহয় তুমি পৃথিৱীত ভোগ কৰিব পাৰিবা। গতিকে এই দুয়োটা তোমাৰ উদ্দেশ্য, হয় তুমি স্বৰ্গ লাভ কৰা, নহ'লে ভোগ কৰা। গতিকে তুমি যুদ্ধ কৰিব লাগে। এই বুলি যেতিয়া যুদ্ধ কৰিবৰ কাৰণে শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, তেতিয়া অৰ্জুনে অনেক প্ৰশ্ন কৰিছে। যে এই গোটেই গীতাখনত সেইখিনি কথাই আছে। অনেক প্ৰশ্ন কৰিছে যে মই যুদ্ধ কৰি পেলাই মোৰ কি লাভ হ'ব? গতিকে কৃষ্ণই ক'লে যে, ভগৱন্তই ক'লে যে তুমি যুদ্ধ নকৰিব পাৰা, নকৰিলেও কিন্তু এই সকলোবিলাকক মই বিনাশ কৰিমেই, যে এওঁলোক বিনাশ কৰিবই।
তেতিয়া শ্ৰীকৃষ্ণই কৈছে যে অন্তবন্ত ইমে দেহা, যে এই দেহাটোৰ বিনাশ আছে। তুমি আজি বিনাশ নকৰিলেও ই কোনোবা এটা সময়ত বিনাশ হ'বই, কিন্তু তোমাৰ কৰ্তব্য হ'ল যে তোমাৰ শত্ৰুক বিনাশ কৰা। গতিকে তুমি শত্ৰুক বিনাশ কৰাটোৱে তোমাৰ ধৰ্ম, তোমাৰ কৰ্তব্য, আৰু সেইটো কৰিলে তুমি তোমাৰ মুখ্য বা শ্ৰেষ্ঠত্ব তুমি লাভ কৰিব পাৰিবা। আৰু যদি সেইটোকে নকৰা তেতিয়াহ'লে তোমাক কৰ্তব্যৰ অৱহেলাৰ যিটো পাপ, বাৰে বাৰে ইয়াত এটা কথাই কৈছে শ্ৰীকৃষ্ণই যে তুমি কৰ্তব্যক অৱহেলা নকৰিবা। এই গোটেই কথাখিনি কৈ 18টা অধ্যায়ত যেতিয়া শেষ হ'ল, তেতিয়া অৰ্জুনক কৃষ্ণই সুধিলে যে তোমাৰ মনৰ মোহ দূৰ হ'লনে, আৰু যদি দূৰ হ'ল তুমি এতিয়া অস্ত্ৰ ধৰা, তোমাৰ কৰ্তব্য কৰা। এই গোটেই কথাখিনি তাৰমানে প্ৰত্যেকজন মানুহে নিজৰ কৰ্তব্য কেনেকৈ কৰিব লাগে, আৰু সেই কৰ্তব্য সুসম্পন্ন কৰিব পাৰিলে, আৰু সেই কৰ্তব্য বা কৰ্ম ভগৱানত অৰ্পণ কৰিলে মানুহে জীৱনৰ পুৰুষাৰ্থ, মোক্ষ বা মুক্তি লাভ কৰিব পাৰে। এই কথাখিনিয়ে হ'ল শ্ৰীমদ ভগৱত গীতা। এইখন 18টা অধ্যায়ত এই গ্ৰন্থখন ৰচিত হৈছে। এতিয়া মই নিচেই চমুকে 18টা অধ্যায়ৰ সাৰমৰ্মটো কিছু অৱগত কৰিব, চমুকে কৈ দিছোঁ, একেবাৰে চমুকে। এই গ্ৰন্থখনিত থকা 700 শ্লোক আছে সমুদায়। এই 700 শ্লোক 18টা অধ্যায়ত বিভাগ কৰা হৈছে, আৰু সেই অধ্যায়কেইটাক প্ৰত্যেকটো অধ্যায়ক একোটা যোগ বুলি কয়। যোগ শব্দটোৰ অৰ্থটো হ'ল যে যিটো বস্তু পোৱা কঠিন, সেই বস্তুটো লাভ কৰাৰ যিটো উপায়, সেইটো হ'ল যোগ। সেইকাৰণে এইটো যোগ বুলি কয়। আমাৰ এইখিনিতে এটা কথা কওঁ, আমাৰ জীৱন বীমা নিগমত তেওঁলোকৰ যিটো এমব্লেম, তাত এটা কথা লিখা আছে, সকলোৱে চাব পাৰে, যোগক্ষেমম বহাম্যহম। এইটো ভগৱান শ্ৰীকৃষ্ণৰ মুখৰ বাণী যে যোগক্ষেমম বহাম্যহম, তাৰমানে মই পৃথিৱীৰ মানুহৰ যোগ আৰু ক্ষেম, এই দুটা মই সদায় ধাৰণ কৰি আছোঁ। যোগ মানে যিটো অপ্ৰাপ্য সেইটো লাভ কৰাটো যোগ, আৰু ক্ষেম মানে হ'ল সেইটো সংৰক্ষণ কৰাটো ক্ষেম। যে যিটো পাবলৈ টান সেইটো লাভ কৰা, আৰু সেই লাভ কৰাৰ পিছত বস্তুটো মানুহৰ হাতত নাথাকে, কিন্তু সেইটো ভগৱানৰ কৃপা হ'লে মানুহে তাক সংৰক্ষণ কৰিব পাৰে। সেইকাৰণে এই জীৱন বীমা নিগমত সেই কথাটো লিখা আছে। যোগক্ষেমম, ভগৱন্তৰ মুখৰ বাণী, যোগক্ষেমম বহাম্যহম বুলি কৈছে। এতিয়া সেই যোগ একোটা ইয়াৰ অধ্যায়ক একোটা যোগ বুলি কয়। আমাৰ অসমীয়াত যোগ বুলি কয়, সংস্কৃতত উচ্চাৰণটো যোগ। এতিয়া আমি শ্ৰীমদ ভাগৱত গীতাৰ 18টা অধ্যায়ৰ বিষয়ে অৱগত হ'ম। এয়া ছাৰে আপোনালোকৰ আগত সবিশেষ অৱগত কৰিম। আমি আগতেই কৈ আহিছোঁ যে শ্ৰীমদ ভগৱত গীতা 700 শ্লোকত ৰচিত হৈছে, আৰু এই 700 শ্লোক বিভিন্ন অধ্যায়ত বিভিন্ন নামাকৰণেৰে 18টা অধ্যায় গ্ৰন্থখনিত সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ প্ৰথম অধ্যায়টিৰ নাম হ'ল বিষাদ যোগ। এইকাৰণে বিষাদ যোগ বোলা হয় যে অৰ্জুনে যেতিয়া যুদ্ধ কৰিবলৈ গৈ নিজৰ আত্মীয় স্বজনক দেখা পাই তেতিয়া ভগৱান শ্ৰীকৃষ্ণক কৈছে যে হে মাধৱ, মই যুদ্ধ নকৰোঁ। অৰ্জুনৰ বিষাদ, গতিকে এইটো প্ৰথম অধ্যায়টো বিষাদ যোগ। এই বিষাদ যোগত 47টা শ্লোক আছে। দ্বিতীয় অধ্যায়টো হ'ল সাংখ্য যোগ। যেতিয়া ভগৱন্তই দেখা পালে যে অৰ্জুন মোহগ্ৰস্ত হৈছে, বিষাদগ্ৰস্ত হৈছে, তেতিয়া তেওঁ সাংখ্য বুলি এটা দৰ্শন আছে। সেই সাংখ্য দৰ্শনৰ জ্ঞানেৰে, সাংখ্য দৰ্শনত পুৰুষ আৰু প্ৰকৃতিয়ে এই পৃথিৱীৰ নিয়ন্তা বুলি কৈছে। প্ৰকৃতি কৰ্তা, পুৰুষ ভোক্তা, পুৰুষ নিশ্চল, প্ৰকৃতি সচল। এই সকলোখিনি পুৰুষে সম্পন্ন কৰে, প্ৰকৃতিয়ে মাত্ৰ চাই থাকে। গতিকে এই সাংখ্য যোগ, ইয়াত অৰ্জুনক সাংখ্য যোগৰ জ্ঞান প্ৰথমতে প্ৰদান কৰিছে, আৰু অৰ্জুনক যুদ্ধ কৰিবৰ কাৰণে কৰ্তব্যত আগবাঢ়ি যাবৰ কাৰণে কৈছে। এইটো সাংখ্য যোগ। ইয়াত আছে 72টা শ্লোক। এইটো অধ্যায় কিছু দীঘল। ইয়াৰ পিছত তৃতীয় অধ্যায়টো হ'ল কৰ্মযোগ। এই পৃথিৱীত মানুহে কৰ্ম নকৰাকৈ
কোনো মানুহে এক ছেকেণ্ডো কোনো মানুহে কৰ্ম নকৰাকৈ থাকিব নোৱাৰে দৈহিকভাৱে কৰ্ম যদি হয়তো নকৰিব পাৰে কিন্তু তেওঁৰ মনটোৱে কৰ্ম কৰি থাকে গতিকে পৃথিৱীত মানুহে কৰ্ম নকৰাকৈ কোনেও এক ছেকেণ্ড এক মুহূৰ্ত এক নিমেষ সময়ো জীয়াই থাকিব নোৱাৰে সেইকাৰণে অৰ্জুনক কৈছে যে তুমি কৰ্ম কৰা তুমি কৰ্ম নকৰিলেহে তুমি পাপত লিপ্ত হ'বা এইটো তৃতীয় অধ্যায় তাৰপিছত চতুৰ্থ অধ্যায় হ'ল জ্ঞান কৰ্ম সন্ন্যাস যোগ অৰ্জুনৰ বিষাদটো অলপো আঁতৰা নাই মোহটো আঁতৰা নাই সেই তাকেই দেখি ভগৱান শ্ৰীকৃষ্ণই কৰ্ম জ্ঞান আৰু সন্ন্যাস এই তিনিওটাক একত্ৰিত কৰি সন্ন্যাস মানে হ'ল বৈৰাগ্য এই তিনিওটাকে একত্ৰিত কৰি অৰ্জুনক শুদ্ধ জ্ঞান দিবৰ কাৰণে যত্ন কৰিছে চতুৰ্থ অধ্যায় পঞ্চম অধ্যায়ত হ'ল সন্ন্যাস যোগ ইয়াত কেৱল সন্ন্যাসৰ কথা কৈছে বৈৰাগ্য যে অৰ্জুনক কৈছে অৰ্জুনৰ যোগেদি অৰ্জুনক এটা চিম্বল হিচাপে লোৱা হৈছে অৰ্জুনৰ যোগেদি গোটেই পৃথিৱীৰ মানুহক কৈছে যে তুমি সংসাৰৰ যিটো আকৰ্ষণ তাৰ পৰা নিজৰ মনটোক তুমি আঁতৰাই আনা যেতিয়ালৈকে তুমি সংসাৰৰ আকৰ্ষণৰ পৰা মনটোক আঁতৰাই আনিব নোৱাৰা তেতিয়ালৈকে তুমি কিন্তু সঠিক কৰ্ম কৰিব নোৱাৰিবা কাৰণ তোমাৰ কৰ্মৰ লগত তোমাৰ ভোগ কামনা আকাংক্ষাটো জড়িত হৈ থাকিব সেইটো যেতিয়ালৈকে তুমি গুচাব নোৱাৰা তেতিয়ালৈকে তোমাৰ কৰ্ম সঠিক দিশত আগ নেবাঢ়িব তাৰমানে মেটেৰিয়েলিজিমটো কথা মেটেৰিয়েলিজিমটো মানে মেটেৰিয়েলিজিমটোক আঁতৰাই পেলাই স্পিৰিচুৱেলিজিমৰ ফালে যাবৰ কাৰণে চেতনাৰে প্ৰেৰণা দিছে উদ্বুদ্ধ এইটো হ'ল পঞ্চম অধ্যায় ষষ্ঠ অধ্যায় হ'ল ধ্যান যোগ ধ্যান যোগত কোৱা হৈছে যে এই অধ্যায়ত কোৱা হৈছে যে মনক নিয়ন্ত্ৰিত কৰিব লাগিব মনক যেতিয়ালৈকে নিয়ন্ত্ৰিত নকৰে তেতিয়ালৈকে কৰ্ম সদায় ভোগ আকাংক্ষাৰ কামনাৰে কৰ্ম হৈ থাকিব দূষিত হৈ থাকিব কৰ্ম যেতিয়া দূষিত হৈ থাকিব তেতিয়া তাৰ ফলাফলটোও দূষিত হ'ব কৰ্মটো যেতিয়ালৈকে বিশুদ্ধ নহয় তাৰ ফলাফল বিশুদ্ধ নহয় গতিকে তুমি ধ্যান যোগৰ ধ্যানৰ মাজেৰে মনক নিয়ন্ত্ৰিত কৰি মনক ধ্যানৰ মাজেৰে তুমি নিয়ন্ত্ৰিত কৰি তুমি সুকৰ্ম সৎকৰ্ম বা শুদ্ধ কৰ্ম কৰিবৰ কাৰণে তুমি আগবাঢ়িব লাগে তাৰমানে তুমি যুদ্ধ কৰা বাৰে বাৰে একেটা কথাকে কৈছে যে তুমি যুদ্ধ কৰা তোমাৰ কৰ্তব্যটো কৰা সেইটো হ'ল ষষ্ঠ অধ্যায় সপ্তম অধ্যায়ত ক'লে জ্ঞান বিজ্ঞান যোগ জ্ঞান বিজ্ঞান যোগত ক'লে যে জ্ঞান বিজ্ঞানৰ বিষয়ে এই বুলি কোৱা হৈছে যে সকলো পদাৰ্থতে ঈশ্বৰ ব্যাপ্ত হৈ থাকে ভগৱান সকলো পদাৰ্থতেই থাকে গতিকে ভগৱানক বা ভগৱান বুলিয়েই ভবা যায় বা এই গোটেই পৃথিৱীক নিয়ন্ত্ৰিত কৰি থকা এটা মহাশক্তি আছে যিবোৰ বৈজ্ঞানিকসকলেও নিউটনৰ নিচিনা বিজ্ঞানীয়েও এইটো কথা স্বীকাৰ কৰিছে যে পৃথিৱীখনক নিয়ন্ত্ৰিত কৰি থকা এটা অদৃশ্য শক্তি আছে এই শক্তিটোকে যদি আমি ভগৱান বুলি ভাবোঁ তেতিয়াহ'লে আমি এই কথাটো যে ভাবিব লাগিব অৰ্জুনক কৈছে যে প্ৰতিটো বস্তুৰ মাজত ভগৱানৰ অস্তিত্ব তুমি যেতিয়ালৈকে বিচাৰি নোপোৱা তেতিয়ালৈকে তোমাৰ কৰ্তব্য কৰ্ম আৰু উদ্দেশ্য বিশুদ্ধ নহয় পৰিশুদ্ধ নহয় সেইটো জ্ঞান বিজ্ঞান যুগত ক'লে তাৰপিছত অষ্টম অধ্যায়ত ক'লে যে অক্ষৰ ব্ৰহ্ম যোগ লাহে লাহে অৰ্জুনৰ মনটো লাহে লাহে বিশুদ্ধ কৰি পৰিশুদ্ধ কৰি অলপ অলপকৈ ভগৱানৰ ওচৰলৈ লৈ গৈছে অক্ষৰ ব্ৰহ্ম অক্ষৰ মানে যাৰ বিনাশ নাই ব্ৰহ্ম মানে হ'ল যি এই পৃথিৱীৰ নিয়ন্ত্ৰিত কৰোতা শক্তি সেই অক্ষৰ ব্ৰহ্মৰ বিষয়ে তুমি জানিব লাগিব তাৰমানে প্ৰতিজন মানুহে অৰ্জুনৰ যোগেদি কৈছে যে প্ৰতিজন মানুহে অক্ষৰ ব্ৰহ্মৰ বিষয়ে জানিব লাগিব আৰু অক্ষৰ ব্ৰহ্মৰ বিষয়ে যেতিয়াই তুমি জানিবা তেতিয়াই তোমাৰ মনৰ সকলো ধৰণৰ লোভ মোহ কাম ক্ৰোধ আশা আকাংক্ষা সকলোবোৰ নাইকিয়া হৈ যাব আৰু তুমি নিষ্কামভাৱে কৰ্ম কৰিব পাৰিবা তুমি এই বুলিও কৈছে যে তোমাৰ কৰ্মতহে অধিকাৰ তোমাৰ ফলত অধিকাৰ নাই সেইটো অক্ষৰ ব্ৰহ্ম যুগতে কৈছে যে বাৰে বাৰে কৈছে যে তুমি কামহে কৰি যাবা আৰু তুমি ফল নিবিচাৰিবা ফল নিজেই আহিব গীতাত এইটো আটাইতকৈ ডাঙৰ উপদেশ যে তুমি কাম কৰি যোৱা তুমি কৰ্তব্য কৰি যোৱা ফলাফল তুমি নিবিচাৰিবা ফলাফল নিবিচৰাকৈ কৰা কৰ্তব্যৰ ফলাফলটো বেছি মধুৰ হয়
মানে সেইটো মধুৰ হয়। হেৰি এটা তাৰ এটা সাধাৰণ উদাহৰণ আমি নিচেই সাধাৰণ উদাহৰণ এটা শ্ৰোতাসকলে বা শুনি ভাল পাব যে পাঠ্যপুথিৰ এটা পাঠ ডিফাৰেঞ্চিয়েল কেলকুলাছ হওক, ইকনমিক্সৰ মেলথাছ থিয়ৰী হওক, পঢ়ি থাকিলেও মনত নৰয়, বাৰে বাৰে পাহৰি যায়। কেলেই পাহৰি যায়? সেইটো পঢ়োঁতে তাত এটা টেনশ্যন থাকে। টেনশ্যনটো কি? মই যদি পৰীক্ষাত ভালদৰে তাৰ উত্তৰটো দিব নোৱাৰোঁ তেতিয়াহ'লে মই নম্বৰ নেপাম, আৰু নম্বৰ নেপালে মই পৰীক্ষাত উত্তীৰ্ণ নহ'ম, উত্তীৰ্ণ নহ'লে মই ভালকৈ চাকৰি এটা নেপাম। এই গোটেই টেনশ্যনটোৱে তাক বেৰি ধৰে। আমাৰ কৰ্মৰ ক্ষেত্ৰতো সেইটোৱে। কিন্তু এখন উপন্যাস পঢ়িলে আপুনি অসীমত যাৰ হেৰাল সীমা পঢ়িলে ৰাতি গোটেই ৰাতি টোপনিয়েই নাহিলে, পিছদিনা ৰাতিপুৱা ৭২ পৃষ্ঠাত বোলে চন্দনে চম্পাক এনেকে কৈছে বুলি আপুনি একেবাৰে সুন্দৰকৈ মুখস্থ পাতি দিব। কেনেকে মুখস্থ হ'ল? মুখস্থটো হ'ল কেনেকে? এবাৰহে পঢ়িছিলে, পাঠ্যটোতো বাৰে বাৰে পঢ়োঁতেও মুখস্থ নহয়। তাৰ অৰ্থটো হ'ল যে সেই কিতাপখন পঢ়োঁতে অসীমত যাৰ হেৰাল সীমা পঢ়োঁতে কোনো টেনশ্যন নাই, ক'তো উত্তৰ দিব নালাগে। গতিকে কথাবোৰ টেনশ্যন নাইকিয়া, একেবাৰে একদম ফ্ৰী মনটোৰে যেতিয়া পঢ়িলে সকলোখিনি নিষ্কাম সাধনা। সেইটোৱেই নিষ্কাম সাধনা। কিন্তু পৰীক্ষাত যি পঢ়িবলগীয়াটো হ'ল সকাম, তাত কামনা এটা আছে, টেনশ্যন আছে। সেই টেনশ্যনটো থকাৰ কাৰণে বস্তুটো মনত নৰয় বা মনত নাথাকে। সেইকাৰণে সেইটোৱেই হ'ল আটাইতকৈ ডাঙৰ আমাক উপদেশ গীতাই দিলে যে তুমি নিষ্কামভাৱে টেনশ্যন নোহোৱাকৈ কাম কৰা, তোমাৰ ফলাফলটো নিজেই আহিব। ভগৱানে দিবই ফলাফল। সেইটোহে আটাইতকৈ ডাঙৰ শিক্ষা আমাক গীতাই দিয়া শিক্ষাবিলাকৰ ভিতৰত সেইটো এটা প্ৰধান শিক্ষা। সেইটো হ'ল ৮ম অধ্যায়। ৯ম অধ্যায়ত কৈছে যে ৰাজবিদ্যা ৰাজগৃহ যোগ। ৰাজবিদ্যা মানে কোনটো বিদ্যা আটাইতকৈ শ্ৰেষ্ঠ, সেই কথাটো কৈছে যে এই ৯ম অধ্যায়ত ৰাজবিদ্যা প্ৰশংসা। ৯ম অধ্যায়ত ৰাজবিদ্যাটো কৈছে যে ভগৱানৰ স্মৰণ, অৰ্চন, বন্দন, এইটোৱে হ'ল ৰাজবিদ্যা, শ্ৰেষ্ঠ বিদ্যা। তাৰপৰা ১০ম অধ্যায়ত কৈছে বিভূতি যুগ। ভগৱানৰ ঐশ্বৰ্য, বিভূতি মানে হ'ল ঐশ্বৰ্য। চাই বাবাই বিভূতি দিয়ে নহয়, বিভূতি মানে হ'ল ঐশ্বৰ্য। ভগৱানৰ ঐশ্বৰ্য, অনিমা, লঘিমা, মহিমা, এনেকৈ ভগৱানৰ ৮বিধ ঐশ্বৰ্য আছে। সেইকাৰণে ভগৱান বুলি কয়, ভগৱানে ঐশ্বৰ্য। সেই ঐশ্বৰ্যবিলাকৰ বিষয়ে মানুহে বা অৰ্জুনৰ যোগেদি মানুহে যেতিয়া জানিব পাৰিব, তেতিয়া তেওঁ ভগৱানৰ বিভূতি লাভ কৰিব পাৰিব। তাৰপিছত ১১ অধ্যায়ত আছে বিশ্বৰূপ দৰ্শন। এইটো আমাৰ সকলোৱে জানেই। যেতিয়া অৰ্জুনে, তথাপি এই গোটেইখিনি কোৱাৰ পিছতো অৰ্জুনে যেতিয়া মোহ ত্যাগ কৰিব পৰা নাই, মই ভীষ্মক মাৰিব নোৱাৰোঁ, মই দ্ৰোণক মাৰিব নোৱাৰোঁ, তেতিয়া ভগৱানে শেষত কি কৰিলে? তেওঁ বিশ্বৰূপ দেখুৱাই দিলে। দেখুৱাই দিয়াত তেতিয়া দেখিলে যে ভগৱানৰ বিৰাট ৰূপত ভীষ্ম, দ্ৰোণ সকলোবিলাক তাতে লীন গৈছে। তেওঁ অৰ্জুনক ক'লে যে চোৱা, তুমি মই সকলোকে মাৰিয়ে থৈছোঁ, তুমি নিমিত্তহে হ'ব লাগে, মই আগতে মাৰিয়ে থৈছোঁ। সেই বিশ্বৰূপ দৰ্শন কৰাৰ পিছত অৰ্জুনৰ প্ৰায় মোহ দূৰ হৈ যুদ্ধ কৰিবৰ কাৰণে অৰ্জুন প্ৰস্তুত হ'ল। তাৰপৰা ১২ অধ্যায়ত ভক্তি যুগ। ভক্তি যুগত এজন স্থিতপ্ৰজ্ঞ ব্যক্তিৰ, তেওঁ অৰ্জুন লাহে লাহে স্থিতপ্ৰজ্ঞত্ব লাভ কৰিবৰ কাৰণে আগবাঢ়িছে। তেতিয়া ভগৱানে কৈছে যে এজন স্থিতপ্ৰজ্ঞ ব্যক্তিৰ লক্ষণ কেনেকুৱা, তেওঁৰ চৰিত্ৰ কেনেকুৱা, তেওঁ কেনেকৈ থাকে, তেওঁ কেনেকৈ এই আনক উপদেশ দিয়ে, সেইটো হ'ল ১২ অধ্যায়ত ভক্তি যুগ। ১৩ অধ্যায়ত প্ৰকৃতি পুৰুষ বিবেক যোগ। প্ৰকৃতি পুৰুষ, সাংখ্যৰ কথাটোকে আকৌ আনিছে। প্ৰকৃতিয়ে কাম কৰে, পুৰুষে চাই থাকে। এইবোৰ উপনিষদতো এইখিনি কথা। গীতাখনো এখন উপনিষদেই, তাৰ বাহিৰেও আমাৰ ১০৭খন উপনিষদ আছে। সেই উপনিষদবিলাকতো এই পুৰুষ প্ৰকৃতিৰ কথা কোৱা হৈছে। আমি প্ৰকৃতি, গোটেই পৃথিৱী, গোটেই বিশ্বব্ৰহ্মাণ্ড প্ৰকৃতি, কেৱল ভগৱানহে পুৰুষ। এই কথাটো তাক ভালদৰে বুজাই কোৱা হৈছে। আমি সাধাৰণতে প্ৰকৃতি মানে স্ত্ৰীক বুজোঁ। এতিয়া প্ৰকৃতি মানে স্ত্ৰী, এতিয়া ভগৱান পুৰুষ, আৰু তাৰ বাহিৰে গোটেই পৃথিৱীখন প্ৰকৃতি। সেই কথাখিনি কোৱা হৈছে। ফিমেল, ভগৱানে অনলি ওৱান মেল, আৰু তাৰ বাহিৰে গোটেই বিশ্বব্ৰহ্মাণ্ড ফিমেল, প্ৰকৃতি, সেইটো কোৱা হৈছে। তাৰপিছতে
চতুৰ্দশ অধ্যায় 14 নম্বৰ অধ্যায়ত গুণত্ৰয় বিভাগ যোগ। গুণত্ৰয় বিভাগ সত্য ৰজ তম। সত্ৰগুণ কি, ৰজগুণ কি, তমগুণ কি? সত্ৰগুণ সাত্বিক, ৰজগুণ ৰাজসিক, তমগুণ তামসিক। এতিয়া সত্ৰগুণ ভগৱানৰ সত্ৰগুণ তিনিজন মানে আমাৰ ত্ৰিদেৱ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। এই তিনিজনৰ তিনিটা গুণ সত্য ৰজ তম। বিষ্ণুৰ সত্ৰগুণ, ব্ৰহ্মাৰ ৰজগুণ আৰু মহেশ বা শিৱৰ তমগুণ। এই গুণ তিনিটাৰ তিনিজন অধীশ্বৰ দেৱতা। এই তিনিটা গুণৰ প্ৰভাৱত কেনেকৈ পৃথিৱীৰ সৃষ্টি এই তিনিটা গুণৰ পৃথিৱীৰ সৃষ্টি প্ৰক্ৰিয়াটো এই তিনিটা গুণৰে মানে প্ৰভাৱ আছে। এই তিনিটা গুণৰ বিষয়ে কৈছে। তাৰপিছত পঞ্চদশ অধ্যায়ত পুৰুষোত্তম যোগ। পুৰুষোত্তম কোন, পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ উত্তম পুৰুষ কোন আৰু কেনেদৰে পুৰুষ উত্তম হ'ব পাৰে এই বিষয়ে অৰ্জুনক কৈছে। তাৰপৰা 16 অৰ্থাৎ 16 অধ্যায়ত কৈছে দৈৱ অসুৰ সম্পত্তি বিভাগ যোগ। দেৱতাৰ সম্পত্তি কোনবিলাক, অসুৰৰ সম্পত্তি কোনবিলাক, অৰ্থাৎ যিবোৰ সম্পত্তি পালে মানুহে দেৱত্ব লাভ কৰে আৰু যিবোৰ সম্পত্তি পালে মানুহ অসুৰৰ দৰে হয়, সেই তাৰ বিভাগটো কেনেকৈ কৰা হৈছে সেইটো কোৱা হৈছে। দৈৱিক বা দৈৱ সম্পত্তি হ'ল দয়া, ক্ষমা, সহনশীলতা, এইবিলাক হ'ল দৈৱিক সম্পত্তি। আৰু কাম, ক্ৰোধ, হিংসা এইবিলাক হ'ল আসুৰিক সম্পত্তি। এই সম্পত্তিবিলাকৰ বিভাগটো কেনেদৰে হয়, কোনবিলাক পুৰুষে কোনবিলাক কি আচৰণ কৰি পেলাই তামসিক সম্পত্তিৰ অধিকাৰী হয় আৰু কি আচৰণ কৰিলে দৈৱিক সম্পত্তিৰ অধিকাৰী হয়, সেয়া 16 নম্বৰ অধ্যায়ত কোৱা হৈছে। সপ্তদশ অধ্যায়ত কোৱা হৈছে শ্ৰদ্ধা ত্ৰয় বিভাগ যোগ। শ্ৰদ্ধাও আকৌ তিনিবিধ, সাত্বিক শ্ৰদ্ধা, ৰাজসিক শ্ৰদ্ধা, তামসিক শ্ৰদ্ধা। সাত্বিক শ্ৰদ্ধা মানে আমি নামঘৰলৈ গৈ পেলাই যোৱাৰ লগে লগে আমি নামঘৰত যেতিয়া মানে আমাৰ নামঘৰৰ আসনৰ আগত যদি আমি সেৱা কৰোঁ, আমাৰ মনৰ পৰা সকলো বৈষয়িক সকলো জাগতিক মানে এক মুহূৰ্তৰ কাৰণে হ'লেও চিন্তাবোৰ আঁতৰি যায়। সেই শ্ৰদ্ধা যে আমি জনালোঁ সেইটো হ'ল সাত্বিক শ্ৰদ্ধা। আৰু ৰাজসিক শ্ৰদ্ধাটো হ'ল যে নানান ধৰণৰ ধন সম্পত্তি লৈ, নানান ধৰণৰ বৈভৱ এইবিলাক লৈ পেলাই কোনোবা এজনক যেতিয়া সেৱা জনোৱা হয়, সেইটো হ'ল ৰাজসিক শ্ৰদ্ধা। আৰু তামসিক শ্ৰদ্ধা হিংসা কৰ্ম, বলি বিধান, এইবোৰ তামসিক শ্ৰদ্ধা। বলিৰে আমি দেৱ দেৱীক পূজা কৰোঁ, সেইটো তামসিক শ্ৰদ্ধা। এই কথাখিনিও তাত বহলাই কোৱা হৈছে 17 নম্বৰত। 18 নম্বৰ অধ্যায়ত কোৱা হৈছে মুখ্য সন্ন্যাস যোগ। এইটোৱে হ'ল শেষ। তাত মুখ্য সন্ন্যাস, মুখ্য মানে হ'ল মুক্তি, হয়। ধৰ্ম, অৰ্থ, কাম, মুখ্য, এই 4 বৰ্গৰ শেষৰ বৰ্গটো চতুৰ্বৰ্গ বুলি কয়। চতুৰ্বৰ্গৰ শেষৰ বৰ্গটো হ'ল মুখ্য। আৰু সেই মুখ্য লাভ কৰিবৰ কাৰণে মানুহক সন্ন্যাস বা বৈৰাগ্যৰ প্ৰয়োজন। যেতিয়ালৈকে বৈৰাগ্য মানুহৰ মনত নাহে, তেতিয়ালৈকে মানুহ মুখ্যৰ কাৰণে ই উপযোগী নহয়। বৈৰাগ্য হ'ল যে সংসাৰৰ প্ৰতি মানে যিটো আকৰ্ষণবিলাকৰ প্ৰতি যিটো মনৰ যিটো মানে মনেৰে যিটো আঁতৰাই দিব পৰা শক্তিটোৱে হ'ল বৈৰাগ্য। এতিয়া এই কথাখিনিৰে শেষ কৰি পেলাই শেষত কৃষ্ণই সুধিলে তোমাৰ এতিয়া মোহ দূৰ হ'লনে? তেতিয়া অৰ্জুনে ক'লে হে কেশৱ, মোৰ সকলো মোহ দূৰ হৈছে, মই এতিয়া যুদ্ধ কৰিম। গতিকে এই গোটেই 18টা অধ্যায়েৰে এজন মানুহক আৰম্ভণিৰে পৰা নানান ধৰণৰ প্ৰস্তুতি কৰি শেষত কৰ্তব্যত নিয়োজিত কৰিবৰ কাৰণে যিটো প্ৰেৰণা, সেই প্ৰেৰণাটোৱেই হ'ল শ্ৰীমদ ভগৱত গীতাৰ মূল তত্ত্ব। এই 18টা অধ্যায়ত এইখিনি কথা কোৱা। মানে ছাৰ, এই কথাটোৱে মই এতিয়া অৱগত হ'লোঁ যে জীৱনত মুখামুখি হোৱা এই মানে দুখ সুখ বেদনা বেজাৰ সমস্যা এই সকলো অতিক্ৰম কৰি
এজন মানুহে নিজ কৰ্মত আপ্লুত হ'বৰ কাৰণে এই শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া বাণীসমূহে এই অনুপ্ৰেৰণাটোকে সন্নিৱিষ্ট কৰি। হয়। এতিয়া ছাৰ আপোনাক আৰু এটা কথা মই সুধিব খুজিছোঁ, শ্ৰীমদ ভাগৱত গীতাত আমাৰ আপুনি সবিশেষ ক'লেই আমাৰ আধুনিক সমাজ ব্যৱস্থা, এতিয়া আমি যান্ত্ৰিক যুগ, এই যান্ত্ৰিক যুগত মানুহে বৈষয়িক চিন্তা চেতনাৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয় আৰু যিটো আধ্যাত্মিক চিন্তা চেতনা সেইটো খুব কম কৰে আৰু মানুহৰ মাজত সমস্যা অধিক, আৰু গোটেই সমস্যাটোৰ মূল কেন্দ্ৰবিন্দু হ'ল মেটেৰিয়েলিজম। গতিকে এই মেটেৰিয়েলিজমটো দূৰ কৰিবৰ কাৰণে আমাৰ হাতত শ্ৰীমদ ভগৱত গীতাই আজিৰ সময়ত কেনেকুৱা ধৰণৰ প্ৰাসংগিক মানে ভূমিকা ল'ব পাৰে? বৰ সুন্দৰ এটা প্ৰশ্ন কৰিছে। এই বিষয়ে আপুনি অলপ অতি সুন্দৰ প্ৰশ্নটো, আৰু এই প্ৰশ্নটো অতি প্ৰয়োজনীয়, আৰু এতিয়া এই বৰ্তমান যুগত এইটো অতি দৰকাৰ হৈ পৰিছে এই কথাটো মানে চিন্তা চৰ্চা কৰাটো। আৰু আমাৰ ভাৰতবৰ্ষৰ বাহিৰত যিটো আমাৰ ভাৰতবৰ্ষতো আছে, যিটো কৃষ্ণ কনচিয়াছনেছ বুলি যিটো কয়, প্ৰভুপাদৰ দ্বাৰা প্ৰতিস্থাপিত, সেই কৃষ্ণ চেতনাৰ যিবিলাক শাখা ভাৰতবৰ্ষৰ বাহিৰত আছে, সেই শাখাবিলাকত এই কথাবিলাক বৰ গুৰুত্ব সহকাৰে আলোচিত হৈছে। বৰ্তমানৰ যিটো পৰিস্থিতি, যে সমাজখন এতিয়া যে একেবাৰে ঘূনে খোৱাৰ নিচিনা এটা অৱস্থা হৈছে, এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে শ্ৰীমদ ভগৱত গীতাই আমাক প্ৰতি খোজে খোজে আমাক অনুপ্ৰেৰণা দি আহিছে। সেই বিষয়ে মই নিচেই চমুকে দুষাৰ ক'ম যে এই গ্ৰন্থখনিত, আমাৰ শ্ৰীমদ ভগৱত গীতাত গ্ৰন্থখনি ধৰ্মশাস্ত্ৰৰ উপৰিও এখন জীৱন শাস্ত্ৰ ৰূপে পৰিগণিত হৈছে। জীৱন শাস্ত্ৰ, মই জীৱন শাস্ত্ৰ শব্দটো জীৱন শাস্ত্ৰ, তাৰমানে জীৱনটোক কেনেদৰে পৰিশীলিত কৰিব পাৰি, জীৱনটোক কেনেদৰে এই চাৰিওফালে আমাৰ যিমানবিলাক এই 21 শতিকাৰ যিটো উত্তৰাধুনিকতাবাদ, উত্তৰাধুনিকতাবাদত মানে আমাক ভোগবাদে এনেদৰে আমাক আৱৰি ধৰিছে যে সেই ভোগবাদৰ পৰা ওলাবৰ কাৰণে যিটো উপায়, সেই উপায়টো আমাক ভগৱত গীতা শাস্ত্ৰখনে দিছে। যে এই শাস্ত্ৰখনত প্ৰকাশিত আদৰ্শ হ'ল সমতাৰ আদৰ্শ। প্ৰথম কথা, ভোগবাদৰ পৰা আঁতৰিবৰ কাৰণে আমি সমতা মানে ইকুৱেলিটি, প্ৰথম ইকুৱেলিটিটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। কাৰণ ভোগবাদটো কেতিয়া হয়? যেতিয়া এক শ্ৰেণীৰ মানুহ ওপৰলৈ উঠি যায়, এক শ্ৰেণীৰ মানুহ তলত থাকে, তেতিয়া ভোগবাদ। যিখিনি ওপৰলৈ উঠি গ'ল, যিটো প্ৰিভিলেজ ক্লাছ বুলি কোৱা হয়, তেওঁলোকে ভোগবাদটো আৰম্ভ কৰিছে। গতিকে সমতাৰ আদৰ্শটো আমাক ভগৱত গীতাই দিছে। কৰ্মৰ আদৰ্শ, মৈত্ৰীৰ আদৰ্শ, ভক্তিৰ আদৰ্শ, এই আটাইবিলাক একে কৰি যে আমি সকলোৱে যদি একেধৰণৰ কৰ্ম কৰোঁ, আমি সকলোৱে যদি মৈত্ৰীৰ বা মানে বন্ধুত্বৰ দোলেৰে আমি বান্ধ খাব পাৰোঁ, আৰু আমি সকলোৱে যদি ভক্তি মানে হ'ল, ভক্তিটো ইংৰাজীত ডেভোচন বুলি কয়, আৰু সংস্কৃতত ভক্তিটো হ'ল ভজ ধাতুৰ লগত 3 প্ৰত্যয় লগ লাগি পেলাই ভক্তি হৈছে। ভক্তিটো হ'ল, ভক্তি মানে দুটা বস্তু একেলগ হৈ পেলাই লাগি ধৰা, সেইটো ভক্তি। তাৰমানে ভগৱানৰ প্ৰতি যিটো মানে আদৰ, শ্ৰদ্ধা, নিষ্ঠা, সেইটো হৃদয়ত যেতিয়া লাগি ধৰিব, সেই ভক্তি বুলি পৰিগণিত হ'ব। সেই ভক্তিটোৱে মানুহক কি দিয়ে? সমতাৰ আদৰ্শ দিয়ে, মানুহৰ বন্ধুত্বৰ আদৰ্শ দিয়ে, মানুহক ভাতৃত্বৰ আদৰ্শ দিয়ে। আৰু এইখিনি যেতিয়া আমাৰ মাজলৈ আহে, আমি আনিব পাৰোঁ, তেতিয়াই আমি বৰ্তমানৰ এই যিটো আমাৰ ভোগবাদ, এই ভোগবাদৰ পৰা আমি বহু পৰিমাণে নিষ্কৃতি পাব পাৰোঁ। কেনেকৈ পাব পাৰোঁ? যে আমি এতিয়া গোটেই সমাজখন ভোগ কামনা, নিজৰ ইচ্ছা পূৰণৰ বাবে আমাৰ মানুহবিলাকে একেবাৰে লালায়িত হৈ পৰিছে।
অত্যাচাৰ ব্যভিচাৰ নানান ধৰণৰ এইবিলাক অকল কেৱল এই ভোগবাদৰ কাৰণেই হৈছে। ইয়াৰ কাৰণ আৰু ইয়াৰ নিৰাময় ভগৱত গীতাত ইমান সুন্দৰকৈ দিছে। চাওক আপোনালোকে, মানুহৰ ভোগ বাসনাৰ সীমা নাই। এটা বস্তু পোৱাৰ পিছত আৰু এটা বস্তু পাবৰ কাৰণে মানুহ সদায় মানুহৰ আকাংক্ষা বাঢ়ি বাঢ়ি গৈ থাকে। এটা বস্তু লাভ কৰাৰ পিছত তাতকৈ ভাল এটা লগা হৈ পৰে। গতিকে ইয়াৰ কামনাৰ শেষ নাই। সেইকাৰণে কামনাৰ সন্ধান কৰি কৰি আজি আমাৰ সমাজখন একেবাৰে ঘূনে খোৱাৰ এটা অৱস্থা হৈছে। মানুহৰ মাজত দয়া, ক্ষমা, শ্ৰদ্ধা, আদৰ এইবিলাক একেবাৰে নাইকিয়া হৈছে। গতিকে এই গোটেইবিলাক বস্তু ৰিভাইভ কৰিবৰ কাৰণে, পুনৰুত্থান কৰিবৰ কাৰণে বাইবেলত যিটো ৰিজাৰেকশ্যন বুলি কৈছে, সেই বস্তুটো পুনৰ উদ্ধাৰ কৰি লাভ কৰিবৰ কাৰণে আমাক শ্ৰীমদ ভগৱত গীতাই বৰ সুন্দৰকৈ উপায় দিছে। তাৰ নিৰাময়ৰ উপায়ো দিছে। তাৰ এটা শ্লোক চাওক আপোনালোকে, যে কেনেদৰে মানুহৰ মনত কামনাৰ উদয় হয় আৰু সেই কামনাই মানুহক কেনেদৰে ধ্বংস কৰে। এই কথাকেইটাৰ মাজেদি কৈছে যে তুমি গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈছে যে তুমি কামনা বাসনাত লিপ্ত নহ'বা, তাৰ পৰা মুক্ত হৈ আঁতৰি আহা। আঁতৰি আহিলে তুমি দেখিবা গোটেই পৃথিৱীখন তোমাৰ বসুধৈৱ কুটুম্বকম, গোটেই পৃথিৱীখন তোমাৰ নিজৰ আপোন মানুহ হৈ তুমি তাত কাক হিংসা কৰিবা? তুমি তাক সেইখন পৃথিৱীত যেতিয়া দেখিবা যে প্ৰত্যেকজনেই তোমাৰ বন্ধু, প্ৰত্যেকজনেই তোমাৰ ভাতৃ, প্ৰত্যেকজনেই তোমাৰ পিতৃ, প্ৰত্যেকজনেই তোমাৰ পুত্ৰ, তুমি কাক হিংসা কৰিবা? মানে সাৰ্বজনীনতাৰ আৰু এই আমাৰ মনলৈ অহা আকাংক্ষাৰ বিষয়ে এটা বৰ সুন্দৰ শ্লোকেৰে ভগৱত গীতাত কৈছে। 2য় অধ্যায়ত, ধ্যায়তু বিষয়ান পুংস সংগস্তেষু পজায়তে সংগাত সঞ্জায়তে কামো কামাত ক্ৰোধো অভিজায়তে ক্ৰোধাৎ ভবতি সংমোহ সংমোহাৎ স্মৃতি বিভ্রম স্মৃতি ভ্ৰংসাৎ বুদ্ধিনাশাৎ প্ৰণশ্যতি। প্ৰিয় বন্ধুসকল, আমি শ্ৰীমদ ভগৱত গীতা সম্পৰ্কত ডক্টৰ জয়কৃষ্ণ মহন্ত ছাৰৰ পৰা সবিশেষ অৱগত হ'লোঁ। এই বন্ধুসকল, এই আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বুদ্ধ ভিডিঅ'টো যদি আপুনি ভাল পালে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট বক্সত আপোনাৰ মতামত ব্যক্ত কৰিব আৰু অধিক হাৰত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই গভীৰ আধ্যাত্মিক চেতনাৰ এই অধ্যায়টো জনসাধাৰণৰ মাজত সঠিক ৰূপত প্ৰচাৰিত হয়। আমি গীতাৰ উৎপত্তি, গীতাৰ বাণী সম্পৰ্কত অৱগত হৈছোঁ আৰু আমি এই পৰৱৰ্তী খণ্ডত শ্ৰীমদ ভগৱত গীতাই মানৱ সভ্যতাক কেনেকৈ প্ৰভাৱান্বিত কৰিছে, শ্ৰীমদ ভাগৱত গীতা আজিৰ এই বৈষয়িক যুগত, আজিৰ বস্তুপাতি সমাজ ব্যৱস্থাত কেনেকৈ মানৱ সভ্যতাক প্ৰভাৱান্বিত কৰিব পাৰে আৰু এই জটিল সন্ধিখনত গীতাৰনো কি প্ৰাসংগিকতা আছে তাৰ বিষয়ে আমি 2য় খণ্ডত অৱগত হ'ম। ধন্যবাদ।